হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 অনলাইন কেনেকৈ কৰিব মই এইটো ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখাই দি আছোঁ। আপোনালোকে ভিডিঅ'টো ভালদৰে চালে আপোনালোকে নিজে মোবাইল যোগে কৰিব পাৰিব। আৰু ইয়াৰ লাষ্ট ডেট 18 অক্টোবৰ 2024 লৈ থাকিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। প্ৰথমতে মোবাইল বা লেপটপৰ গুগল ওপেন কৰি ল'ব। তাত সাৰ্চ কৰিব আত্মনিৰ্ভৰ অসম, যিটো প্ৰথমতে আহিছে চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযান 2.0 আসাম ষ্টেট পৰ্টেল। ইয়াত ক্লিক কৰিব। চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম অভিযানৰ 2.0 যিটো মেইন ৱেবছাইট আছে এইটো খোল খাই গৈছে। এতিয়া লগইনত ক্লিক কৰিম। লগইন আপোনালোকে দুই ধৰণৰ কৰিব পাৰিব। প্ৰথমতে মোবাইল নাম্বাৰ, তাৰপিছত পাছৱাৰ্ড নহ'লে OTP। যদি পাছৱাৰ্ডটো পাহৰি গৈছে তেনেহ'লে OTP দি লগইন কৰিব পাৰিব। এতিয়া লগইন কৰি আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে মোবাইল নাম্বাৰটো বহাই ল'লোঁ, তাৰপিছত OTP দি আমি লগইন কৰিম। সেইকাৰণে ইয়াত ক্লিক কৰিম, কেপচাৰটো ফিল আপ কৰিম। তাৰপিছত চেইন OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যিটো মোবাইল নাম্বাৰ দিছে ইয়াত OTP যাব। OTPটো ইয়াতে বহাই তাৰপিছত কেপচাৰটো ফিল আপ কৰি ছাবমিট OTPত ক্লিক কৰি দিলে লগইন হৈ যাব। এতিয়া লগইন হৈছে। ৱেলকাম টু যাৰ নামত কৰিছে তাৰ নাম থাকিব। এইটো প্ৰথমত কৰিছে CMAA 1.0, এইটোতো কৰিছে, এইটো পোৱা নাই সেইকাৰণে আকৌ কৰিব। CMAA 2.0টোত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন নাওত ক্লিক কৰিম। এতিয়া ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন খোল খাই গ'ল। এতিয়া কিছুমান ইনষ্ট্ৰাকশ্যন দিছে, এইবিলাক মানিব লাগিব। যিবিলাকত ষ্টাৰ মাৰ্ক আছে সকলোবিলাক ফিল আপ কৰিব লাগিব। আৰু এমপ্লয়মেণ্ট এক্সচেঞ্জত ভেৰিফিকেশ্যন বুটামত ক্লিক কৰিব লাগিব। আৰু ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰোঁতে ফিজ পে' কৰিব লাগিব। 200 টকা জেনেৰেল কেটাগৰীৰ কাৰণে, 100 টকা SC ST OBC কেটাগৰীৰ কাৰণে। আৰু এইটো অনলাইন যোগে পে' কৰিব লাগিব। প্ৰথমতে এপ্লিকেণ্ট নেম, ইয়াত আপোনাৰ নাম থাকিব। তাৰপিছত আপোনাৰ দেউতাকৰ নাম, তাৰপিছত জেনেৰেল মেল হয় না ফিমেল হয় এইটো দিব। কেটাগৰী আপোনাৰ যিটো হয় জেনেৰেল SC OBC ST H ST P যিটো হয় এইটো দিব। তাৰপিছত ডেট অফ বাৰ্থ আপোনাৰ যিটো হয় এইটো দিব। কেলেণ্ডাৰত ক্লিক কৰিলে অট'মেটিক আহি যাব। 2024 ওপৰ ফালে তুলিব, যিটো চন হয় এইটো দিব। এনেকৈ ফিল আপ কৰি ল'ব। তাৰপিছত পেন কাৰ্ড নাম্বাৰ, ইয়াত এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট নাম্বাৰটো দিব লাগিব। ভেৰিফাইডত ক্লিক কৰিম, অট'মেটিক ভেৰিফাইড হৈ যাব। BPL নে APL, যদি BPL হয় ইয়েছ দিব, নহ'লে ন দিব। মেৰিট ষ্টেটাছ, যদি ছিংগল হয় ছিংগল দিব, যদি মেৰিড হয় আপোনাৰ হাজবেণ্ড নহ'লে ৱাইফৰ নাম দিব লাগিব। চিলেক্ট ছেক্টৰ, আপোনালোকে কোনটো ব্যৱসায় কৰিব বিচাৰে সেইটোৰ নাম দিব। ছাব ছেক্টৰ আপোনাৰ যিটো হয় সেইটো দিব। তাৰপিছত টাইপ অফ ট্ৰেড, তাৰপিছত এটা ফটো আপলোড কৰিব লাগিব। ৰিচেণ্ট কালাৰিং ফটো 20 KBৰ পৰা 400 KBৰ ভিতৰত থাকিব লাগিব। আৰু এইটো JPGত থাকিব লাগিব। ফটোটো আপলোড কৰি লওঁ। এতিয়া ফটোটো আপলোড হৈ গৈছে। এতিয়া এড্ৰেছ ফিল আপ কৰিব লাগিব। এড্ৰেছ L1, ইয়াত আপোনাৰ ভিলেজৰ নাম দিব। এড্ৰেছ L2, ইয়াত আপোনাৰ পোষ্ট অফিচৰ নাম দিব। আৰু এড্ৰেছ L3, ইয়াত থানাৰ নাম দিব। ষ্টেটৰ নামটো দিয়াই থাকিব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো দিব, আপোনাৰ যিটো ডিষ্ট্ৰিক্ট হয় সেইটো দিব। LAC, ইয়াত আপোনাৰ বিধানসভাৰ সমষ্টিৰ নাম দিব, আপোনাৰ কোন সমষ্টিৰ হয়। ক'ত ডিষ্ট্ৰিক্টৰ দিব নাম, অট'মেটিক আহি থাকিব। ইয়াত চিলেক্ট কৰি দিলে হ'ল খালি। তাৰপিছত আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নাম্বাৰ, মোবাইল নাম্বাৰটো দিয়েই থাকিব। ইমেইল ID যদি দিব বিচাৰে দিব পাৰে, নিদিলেও একো কথা নাই। তাৰপিছত বিজনেছটো ক'ত ছেট কৰিব, ইয়াৰ এড্ৰেছ দিব লাগিব। ইয়াত ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত আপোনালোকে চেঞ্জ কৰিব বিচাৰে নেকি আৰু ইয়াৰ পৰা যদি চেঞ্জ কৰিব বিচাৰে তেনেহ'লে সেই হিচাপে দিব। তাৰপিছত এড্ৰেছ, দোকান য'ত লগাব বিজনেছটো ছেট কৰিব তাৰ গোটেই এড্ৰেছটো ইয়াতে বহাই দিব।
আপোনালোকে গভৰ্ণমেণ্টৰ পৰা কোনো স্কিমৰ টকা পাইছে নেকি? যদি পাইছে ইয়েছ দিব, নহ'লে নো দিব। যদি পাইছে কিহৰ পৰা পাইছে এইটো দিব লাগিব, ইয়াত সিলেক্ট কৰি দিলে হ'ল। এইটো এডুকেশ্যন কোৱালিফিকেশ্যন, আপোনালোকৰ হাইয়েষ্ট কোৱালিফিকেশ্যন কিমান এইটো ইয়াত সিলেক্ট কৰি দিব লাগিব। মেট্ৰিক পাছ কৰিছে, হাই ছেকেণ্ডেৰী পাছ কৰিছে, BA কৰিছে, যিটো কৰিছে এইটো দিব। তাৰপিছত কোৰ্চৰ নাম দিব, তাৰপিছত বৰ্ডৰ নাম, কোন বৰ্ডৰ পৰা পাছ কৰিছে, তাৰপিছত কলেজৰ নাম, কলেজটোৰ নাম দিব, কিমান তাৰিখে পাছ কৰিছে চনটো, তাৰপিছত পাৰ্চেণ্টেজ আৰু কোন ডিভিজন পাইছে। বেংক ডিটেইলছ, প্ৰথমতে বেংক একাউণ্ট নাম্বাৰ, তাৰপিছত IFSC কোড, নেম অফ বেংক, আপোনাৰ একাউণ্টটো কোন বেংকৰ হয় সেইটো দিব, ব্ৰাঞ্চ নেম, তাৰপিছত বেংকৰ এড্ৰেছ। ডিক্লেৰেশ্যনত টিক লগাই সেভ এণ্ড নেক্সটত ক্লিক কৰিম, তাৰপিছত ইয়েছত ক্লিক কৰিম। ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকিব আৰু কিমান তাৰিখে ছাবমিট কৰিছে। এতিয়া পে'মেণ্ট কৰিব লাগিব। মেক ভেৰিফিকেশ্যন পে'মেণ্টত ক্লিক কৰিম। এতিয়া এটা নতুন পেজ খোল খাব। আপোনালোকে ইয়াত বহু ধৰণে পে'মেণ্ট কৰিব পাৰিব। নেট বেংকিং আছে, তো নেট বেংকিং নাই যিহেতু আমি পে'মেণ্ট গেটৱেত ক্লিক কৰিম। তাৰপিছত বেংক সিলেক্ট কৰিম। ইয়াত তিনিটা বেংক আছে, কেনেৰা বেংক, HDFC ফাৰ্ষ্ট বেংক, য়েছ বেংক। আপোনালোকে যিটো বিচাৰে সেইটোতে দিব পাৰে। তো মই প্ৰথমতে সিলেক্ট কৰিলোঁ। আই এগ্ৰি টিক লগাই প্ৰচিড ফৰ পে'মেণ্টত ক্লিক কৰিম। ইয়াতে আৰু এটা পপআপ মেছেজ আহিছে, ইয়াত অ'কে কৰিম। ইয়াতে আৰু এটা নতুন পেজ খোল খাব। এতিয়া টাৰ্ম এণ্ড কণ্ডিশ্যনত ক্লিক কৰিম, কনফাৰ্ম পে'ত ক্লিক কৰিম, তাৰপিছত লিভত ক্লিক কৰিম আৰু এটা নতুন পেজ খোল খাব। এতিয়া ইয়াতো চাৰিটা অপশ্যন আছে, কাৰ্ড, UPI এপ, UPI QR কোড আৰু নেট বেংকিং। তো আমি UPI QR কোডত ক্লিক কৰিম। জেনাৰেট UPI QR কোডত ক্লিক কৰিম। QR কোডটো ওলাই যাব। তাৰপিছত ফোনপে, গুগল পে যিয়ে দি আপোনালোকে পাৰে পে'মেণ্টটো কৰি দিলে হ'ল। পে'মেণ্টটো কমপ্লিট হৈ গ'ল। এতিয়া লগ আউট হৈ যাব। তাৰপিছত আকৌ লগ ইন কৰিব লাগিব। তেতিয়া আকৌ লগ ইন কৰি দেখুৱাই দি আছোঁ আপোনালোকক। এতিয়া গেট একনলেজমেণ্ট আহিছে, আগতে পে'মেণ্ট আছিল, এতিয়া কমপ্লিট হৈ গ'ল। এতিয়া একনলেজত ক্লিক কৰিলে একনলেজখন ডাউনলোড হৈ যাব। ইয়াতে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো থাকিব, তাৰপিছত এপ্লিকেশ্যন নেম, আপোনাৰ এড্ৰেছ থাকিব, কোন ডিষ্ট্ৰিক্ট, আপোনাৰ সমষ্টি কি, পিনক'ড নাম্বাৰ, আপোনাৰ মোবাইল নাম্বাৰ, কিমান তাৰিখে ছাবমিট কৰিছে, GRN নাম্বাৰ, এমাউণ্ট, পে'মেণ্ট ষ্টেটাছ ছাকচেছফুল আৰু ট্ৰেনজেকশ্যন ডেট। মই আশা কৰিছোঁ আপোনালোক নিশ্চয় বুজি পাইছে। কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়, আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।